Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলো। আজি জুৰণ আৰু বিয়াৰ আধা আধি বজাৰ আহি গল। এফালে থোৱা হৈছে ডাইনিং ৰুমত এনেদৰে। ইয়া দেখিছেনে আপোনালোকে আৰু আহিবলৈ বাকি আছে। ইয়া অলপমান এফালে সকলোবোৰ বস্তু ডাইনিংখন এনেকে অতৰাই পিনে ইয়াতে থোৱা হৈছে। ইয়াত আধা আধি বজাৰহে আছে বেলেগ বেলেগকে থোৱা হৈছে বিয়াৰ আৰু জুৰণৰ বেলেগ বেলেগকে থোৱা আছে এনেকে থোৱা আছে আৰু বস্তু আহিবলগীয়া আছে হে দেখিছে চেক কৰিবলৈ আছে যে সকলো বস্তু আহিলে না এবাৰ চেক কৰিব লাগিব ফাইনেল চেক আৰু কি আনিবলগীয়া আছে ইয়া আৰু বজাৰ আহি গল এফালে ইয়া দেখিছে ইয়া এই দুটা বস্তু থাকি গৈছিলে ভিডিও কৰিবলে মই বেগ পেকিং কৰি আছো মাহেতৰ ঘৰলৈ যাবলৈ কাৰণে কাইলে মই মাহেতৰ ঘৰলৈ যাম থাকিমগে অলপ দিঘলিয়াকে হে কাৰণে পেকিং কৰি আছো মই খোৱাগে নাই কৰি আছো আৰু বহুত বাকি আছে বেগ পেকিং আধাতে সামৰিব লগা হ'ল কাৰণ লৰালৰিকৈ ভন্টি মানুহজনৰ মই আমি তিনিও বিশাললৈ যাব লগা হ'ল কাম এটাত কিবা কিবি লাগতিয়াল বস্তু কিনিবলগীয়া আছিল গতিকে আমি বিশাললৈ গলো বিশালৰ পৰা ঘূৰি অহাৰ পিছত এয়া চাওক আমাৰ ঘৰত এয়া পেন্ডেলৰ ত্ৰিপাল লগাই আছে অলপমান ভিডিও কৰি ৰাখিলো নেক্সট এই ভিডিওটো হৈছে নেক্সট দিনাখনৰ অৰ্থাৎ 17 ফেব্ৰুৱাৰী ভিডিও মই মোৰ মানুহজন আমি দুই আহিলো ঘৰলৈ মানে মই থাকিবলৈ আহিছো এতিয়া কেইদিনমানৰ কাৰণে মানুহজনে মোক থবলৈ কাৰণে আহিছিলে ৰাতিকে আকৌ আহিব এতিয়া মোক জাস্ট থবৰ কাৰণেহে আহিছে আহি পিনে দেখিলো যে আমাৰ ঘৰত কাপোৰ লগাই আছে পেন্ডেলত অলপমান ভিডিও কৰি ৰাখিলো আপোনালোকেও চাব পাৰিব বুলি এয়া আপোনালোকক যে মই জুম কৰি দেখাইছো হেয়া কি জানেনে হেইটোৱে হৈছে দৰাৰ ঘৰ মানে মোৰ ভন্টিৰ হবলগীয়া জন এতিয়ালৈকে বাৰু হলগে তেওঁৰ ঘৰখন হেয়া চাওক ওচৰতে হিমতৰ ৰভা দি আছে এফালে মই তালি টুপুলা বান্ধি পালোহি ঘৰ এতিয়া বিয়ালৈকে থাকিম অলপ দিঘলিয়াকে আহিছো দেখিছেনে বেগ কিমান হৈছে আহি পাই গলো এফালে ডাইনিংবোৰ সব খুলি থোৱা আছে ৰুমটো উল্টা পুল্টা হৈ আছে যেহেতু বিয়াৰ ঘৰ আপোনালোকে গম পাইছে যেহেতু বিয়া ঘৰ উলট পালট হৈ আছে গোটেইখন আপোনালোকেতো গম পাইছে নিশ্চয় আপোনালোকৰ ঘৰটো যেতিয়া বিয়া সভা হয় এনেকুৱাই হয় উল্টা পুল্টা হৈ আছে গোটেই ইয়াৰ বস্তু তাৰ বস্তু ইয়াত এনেকুৱা ধৰণৰ হৈ আছে গোটেইবোৰ খুলি মেলি থোৱা হৈছে আৰু এফালে পিছফালে বেক সাইডত দেখিছেনে আমাৰ কইনা পুৰা বেহুজ শুই আছে তাই অকমান ৰেষ্ট লৈছে আলহী আহিছিলে বহুত আলহী একেদিন তো সেইকাৰণে তাই অলপমান ৰেষ্ট লৈছে এতিয়া ৰেষ্টটো খুবেই জৰুৰী নহয় জানো গতিকে তাই ৰেষ্ট লৈ আছে মই ঘৰ আহি পালোহি অলপমান আগত মানুহজনে থৈ গ'লহি গধূলিকে আহিব গধূলিকে যিহেতু বেচেলাৰ পাৰ্টি এটা থৈছোঁ বেছি নহয় আমাৰ দুই এজন লগৰ আহিব গতিকে তেনেকেই সৰুকৈ বেচেলাৰ পাৰ্টিটো আজি কৰিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো কি আনিলা পাপাৰ কাৰ্ড কইনাৰ বিচনী এয়া কি আনিছে মায়ে দেখাব বজাৰৰ পৰা এতিয়া এয়া পাপাৰ কাৰণে বিয়াৰ দিনা পিন্ধিবলৈ জিন্স পেণ্ট আৰু এয়া কুৰ্তি এটা আনিছো এয়া পাপাৰ কাৰণে কুৰ্তা এটা অনা হৈছিলে সেইটো ফিটিং কৰাই পিনে আনিলে নেক্সট আৰু কি আনিছা দেখুৱা এইখন হৈছে কইনাৰ বিচনী কইনাৰ বিচি থাকিব এইখন ৰবা এইখন হৈছে কইনাৰ বিচনী এইখন গোটেইখন দেখাই দিছো এনেকে এইখন ৰবা এনেকে এনেকে দেখা দিছো দেখিলে এনেকুৱা এয়া গামোচা আনিছে বেংগলী গামোচা দুলনি কলচিত দিবলৈ এয়া মণি আনিছে আৰু পাপাই পিন্ধিবৰ কাৰণে এটা চাৰ্ট আনিছো বা বিয়াৰ বজাৰ গৰমেই পাপাৰ কাৰণে পিন্ধিবলৈ এটা শাৰ্ট আনিছে দেখুৱা খুলি দেখুৱা খুলি কবা পালেগে এয়া
ধুনীয়া লাগিব নাই ভাল লাগিছে এয়া পাপাই বিয়াত হাজুন কাচুন কৰিব যে ব্লেজাৰ লগত পিন্ধিবলৈ কাৰণে এয়া শাৰ্ট এটা আনিছে কাচুন কৰোঁতে ভোকো লাগিব আৰু এয়া চাওক বিয়াত খাবলৈ আকৌ বিয়াৰ ঘৰত খাবলৈ ভোকো লাগিব ন আমাৰ মানে মেগীও আনিছে এইফালে এয়া বিয়াৰ বজাৰ এয়া ইয়াতে এনেকৈ থোৱা হৈছে কইনাৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা ব্ৰাইড টু বিৰ ছেছ আনিছিলোঁ লগতে মেহেন্দি লিখা এনেকুৱা বেলুন আনিছিলোঁ যোনকেইটা ফুটা ওলালে সেইকাৰণে লগোৱা নহ'ল মানুহজন আৰু মই আমি দুয়ো মিলি তাইৰ কাৰণে এটা কেক আনিছিলোঁ চাওকচোন কিমান ধুনীয়া কেকটো কেনেকৈ ৰৈছে পাছপোৰ্ট চাই কাটা কাটা নহ'ব কিন্তু কেমেৰামেন চবকে কৈছো ন মই চবকে উঠাই দিছোঁ মোক কেনেকুৱা লাগিব দেখিবলৈ পুচু পাপা এফালে আছো এইবোৰ কি কৰিলে কাটা 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 কাটি দিওঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ' সৈতে তেনেহ'লে আজিলৈ আহিছোঁ আজিৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ